Hello everyone, আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি B.Ed কমন এন্ট্ৰেন্স টেষ্ট 2020 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ ডিছকাছ কৰি আছিলোঁ। এই ভিডিঅ'টো পাৰ্ট 2 হ'ব। ইয়াত মই কুৱেশ্যন নম্বৰ 31ৰ পৰা 50 লৈকে ডিছকাছ কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Question number 31. Anil had some mangoes. He sold 40% more than he ate. If he sold 70 apples, how many did he eat? কৈছে যে অনিলৰ কিছুমান আম আছিল, তাৰে তেওঁ খোৱাতকৈ 40% অধিক বিক্ৰী কৰে। যদি তেওঁ 70টা আপেল বিক্ৰী কৰে, তেন্তে তেওঁ কিমানটা খালে? ধৰি লৈছোঁ অনিলে আম খালে 100%। প্ৰশ্নৰ মতে তেওঁ খোৱাতকৈ 40% অধিক বিক্ৰী কৰে, মানে 140% হ'ব। আমি টোটেল আম নাজানো, গতিকে আমি x বুলি ধৰিলোঁ ইকুৱেল 70। 140% আছে, গতিকে ইয়াত 100 হ'ব ইনটু x ইকুৱেল 70। যদি আমি xটো ইয়াত ৰাখোঁ, তেন্তে 140 ওপৰত আৰু তলত 100 ইনটু 70 হ'ব। ইয়াৰ পৰা এটা 0, ইয়াৰ পৰা এটা 0 আমি কাটিব পাৰোঁ। 14 7ৰে কিমান বাৰ যাব? 2। 100 2ৰে কিমান বাৰ যাব? 50। সো অপশ্যন বি টো কাৰেক্ট। কুৱেশ্যন নম্বৰ 32. ইফ L plus M plus N equal 15, Lm plus Mn plus Nl equal 85. Find the value of L square plus M square plus N square. কৈছে যে যদি L plus M plus N equal 15, Lm plus Mn plus Nl equal 85, তেন্তে L square plus M square plus N square ইয়াৰ মানটো উলিয়াব লাগে। আমি জানো L স্কোয়ার প্লাস M স্কোয়ার প্লাস N স্কোয়ার ইকুৱেল L প্লাস M প্লাস N হোল স্কোয়ার মাইনাস 2 ইন্টু Lm প্লাস Mn প্লাস Nl। এতিয়া কুৱেশ্যনত দিয়া আছে যে L প্লাস M প্লাস N ইকুৱেল 15, সো 15 স্কোয়ার হ'ব মাইনাস 2 ইন্টু Lm প্লাস Mn প্লাস Nl ইকুৱেল 85, সো 85। যদি আমি 15 স্কোয়ার কৰোঁ, তেন্তে আমি পাওঁ 225 মাইনাস 2 ইন্টু 85 কিমান হ'ব? 170। ইয়াক যদি মাইনাস কৰোঁ, আমি পাওঁ 55। সো অপশ্যন সি টো কাৰেক্ট হয়। নেক্সট কুৱেশ্যন. The HCF and LCM of two numbers are 44 and 264 respectively. If the first number is divided by 2, the question is 44. What is the other number? কৈছে যে HCF আৰু LCM দুটা নাম্বাৰ ক্ৰমে 44 আৰু 264 ৰেসপেক্টিভলি। যদি ফাৰ্স্ট নাম্বাৰটো আমি 2ৰে ডিভাইড কৰোঁ, তেন্তে কুৱেশ্যন থাকিব 44। আধাৰ নাম্বাৰটো উলিয়াব লাগে। আমাক দিয়া আছে HCF 44 আৰু LCM 264। যদি ফাৰ্স্ট নাম্বাৰটো আমি 2ৰে ডিভাইড কৰোঁ, তেন্তে কুৱেশ্যনটো থাকিব 44, মানে 88। এই নাম্বাৰটোক আমি 2ৰে ডিভাইড কৰিলে এই কুৱেশ্যনটো থাকিব। এতিয়া আমি ইয়াক প্ৰডাক্ট অফ 2 নাম্বাৰ হিচাপে ধৰিলোঁ। জাষ্ট আমি আধাৰ নম্বৰটো উলিয়াম। আধাৰ নাম্বাৰ ইকুৱেল HCF ইনটু LCM ডিভাইডেড বাই প্ৰডাক্ট অফ 2 নাম্বাৰ। এতিয়া HCF কিমান দিয়া আছিলে? 44 ইনটু LCM 264।
তলৰ প্ৰডাক্ট অফ টু নাম্বাৰ কিমান 88 44 88 কিমান বাৰ যাব 2 বাৰ 264 2ৰে কিমান বাৰ যাব 132 সো অপশন এ টো কারেক্ট হয় নেক্সট question number 34 the present age of father and son are in the ratio 5:2 after 5 years the ratio will be 7:3 the present age of the son is কৈছে যে বৰ্তমান ফাদাৰ আৰু সনৰ বয়সৰ অনুপাতটো 5:2 হয় 5 বছৰৰ পাছত ইহঁত দুটাৰ বয়সৰ অনুপাতটো 7:3 হয় তেন্তে বৰ্তমান সনৰ এজটো উলিয়াব লাগে ধৰি লৈছো বৰ্তমান ফাদাৰৰ এজটো আমি 5x আৰু সনৰটো আমি 2x প্ৰশ্নৰ মতে 5 বছৰৰ পাছত ইহঁত দুটাৰ বয়সৰ অনুপাতটো 7:3 মানে 5x plus 5 divided by 2x plus 5 is equal 7/3 হ'ব জাস্ট আমি ক্ৰস মাল্টিপল কৰিম 5x into 3 কিমান হ'ব 15x plus 5 into 3 কিমান হ'ব 15 equal 2x into 7 কিমান হ'ব 14x plus 5 into 7 কিমান হ'ব 35 যদি আমি 15x টো ইয়াত ৰাখো তেন্তে plus 14x ইয়াত আহি minus 14x হ'ব equal 35 plus 15 টো ইয়াত আহি minus 15 হ'ব এতিয়া 15 ৰ পৰা 14x যদি মাইনাস হয় only x থাকিব 35 ৰ পৰা 15 যদিহে মাইনাস হয় তেন্তে 20 থাকিব এতিয়া আমি x ৰ মানটো পালো জাস্ট আমি বৰ্তমান সনৰ এজটো উলিয়াব লাগে আমি ধৰি লৈছিলো বৰ্তমান সনৰ এজটো 2x 2 into x ৰ মান কিমান পাইছিলো আমি 20 যদি আমি ইয়াক পূৰণ কৰো কিমান পাম 40 so option C to correct question number 35 18 boys can do a work in 24 days in how many days can 27 boys do the same work কৈছে যে 18 জন লৰাই এটা কাম 24 দিনত কমপ্লিট কৰিব পাৰে তেন্তে 27 বয়সে এই একেই কামটো কিমান দিনত কমপ্লিট কৰিব আমি ইয়াৰ কাৰণে এটা ফৰ্মুলা ইউজ কৰিম এটো হল MDH divided by W equal same work আমাক দিয়া আছে M মানে 18 into D 24 এই আমাক দিয়া নাই equal same work আমাক দিয়া আছে 27 যদি আমি h টো ইয়াতে ৰাখো তেন্তে 18 into 24 তলত আহিব 27 9 এৰে 18 কিমান বাৰ যাব 2 বাৰ 27 3 বাৰ 24 3 ৰে কিমান বাৰ 8 এতিয়া 2 into 8 কিমান হ'ব 16 so option A to correct question number 36 if the simple interest of a certain sum of money at 5% per annum for 1/2 years is raised 56 then the sum is আমাক ইয়াত সিম্পল ইন্টারেস্টৰ প্ৰশ্ন দিয়া আছে ৰেট দিয়া আছে আমাক 5% বছৰ দিয়া আছে আমাক 1/2 years ৰেট দিয়া আছে 56 তেন্তে সামটো উলিয়াবলৈ কৈছে আমি জানো SI equal PRT divided by 100 প্ৰশ্নত আমাক দিয়া আছে SI equal 56 P আমাক দিয়া নাই ৰেট আমাক দিয়া আছে 5% আৰু বছৰ দিয়া আছে আমাক 1/2 মানে 2.5 হ'ব divided by 100
যদি আমি পিটো ইয়াতে ৰাখোঁ তেন্তে 56 ইনটু 100 হ'ব ডিভাইডেড বাই 5 ইনটু 2.5 P ইকুৱেল 56 ইনটু 100 কিমান হ'ব 56,000 ডিভাইডেড বাই 5 ইনটু 2.5 কিমান হ'ব 12.5 যদি আমি এইটো ক্যালকুলেশন কৰোঁ আমি পাওঁ 448 so option C to correct. Question number 37 raise 700 is divided among A, B and C so that A receive half as much as B, B receive half as much as C, then B share is. কৈছে যে raise 700 আমি A, B আৰু C ৰ মাজত ডিভাইড কৰা হ'ল A ৰিচিভ কৰিলে হাফ as much as B আৰু B ৰিচিভ কৰিলে হাফ as much as C তেন্তে B কিমান শ্বেয়াৰ কৰিলে সুধিছে প্ৰশ্নৰ মতে টোটেল কিমান 700 এতিয়া কৈছে যে A ৰিচিভ কৰে B তকৈ আধা বেছি আৰু B ৰিচিভ কৰে C তকৈ আধা বেছি মানে A is to B is to C হ'ব 1 যদি B হয় তেন্তে A2 হ'ব আৰু C যদি 1 হয় B2 হ'ব এতিয়া ইয়াত যি আছে ইয়াত পুট কৰিম ইয়াত যি আছে আমি ইয়াত পুট কৰিম 2 into 2 কিমান হ'ব 4 2 into 1 কিমান হ'ব 2 1 into 1 কিমান হ'ব 1 এতিয়া আমি ABC ৰেশিও পালো জাস্ট আমি টোটেল যদি আমি প্লাস কৰো তেন্তে আমি 7 পাম এতিয়া প্ৰশ্নৰ সুধিছে B কিমান শেয়াৰ কৰে B মানে 2 হ'ব 2 ডিভাইডেড বাই 7 ইনটু 700 যদি আমি ইয়াক কেনসেল কৰো 100 টাইম যাব 2 ইনটু 100 কিমান হ'ব 200 সো অপশন এ টু কারেক্ট Question number 38. What is the sum of 3 plus 4 plus 5 plus 6 plus 7 plus 8 plus 9 plus dot dot plus 60? ইয়াত আমাক সামটো উলিয়াবলৈ কৈছে যদি আমি এইটো চাওঁ এইটো হ'ল এটা ইভেন নাম্বাৰ সো আমি এটা ফৰ্মুলা ইউজ কৰিম এইটো হ'ল sum equal n bracket n plus 1 divided by 2 এই মানটো হ'ব এনৰ মান সো আমি পালো এতিয়া এনৰ মান জাস্ট আমি ফৰ্মুলাত পুট কৰিম 60 ব্ৰেকেট 60 প্লাস 1 ডিভাইডেড বাই 2 যদি আমি এটো ক্যালকুলেশন কৰো আমি পাম 60 ইনটু 61 ডিভাইডেড বাই 2 ইয়াক যদি আমি ক্যালকুলেশন কৰো আমি পাম 1830 আকৌ যদি আমি ইয়াত চাও ইয়াত 1 প্লাস 2 এই দুটা নাম্বার নাই ইয়াক যদি আমি দুটাটো যোগ কৰো আমি পাম 3 এই 3 টো ইয়াত আহি -3 হ'ব যদি আমি ইয়াক মাইনাস কৰো আমি পাম 1827 সো অপশন বি টো কারেক্ট হয় Question number 39. The average age of 50 students in a school bus is 20 years. When the age of conductor is included, the average age is increased by 1 year. The age of conductor is. কৈছে যে 50 জন ষ্টুডেন্টৰ এভাৰেজটো হ'ল 20 years. যদি কণ্ডাক্টৰ এজন ইনক্লুড হয় ইহঁতৰ এভাৰেজটো 1 year ইনক্ৰিজ হ'ব তেন্তে কণ্ডাক্টৰৰ এজটো উলিয়াব লাগে প্ৰশ্নৰ মতে 50 জন ষ্টুডেন্টৰ এভাৰেজটো হ'ল 20 বছৰ প্ৰশ্নত কৈছে যে যদি এজন কণ্ডাক্টৰ ইয়াতে ইনক্লুড হয় তেতিয়া ইহঁতৰ এভাৰেজটো ইনক্ৰিজ হ'ব এবছৰ মানে ইয়াত 50 আছিল ইয়াতে 51 হ'ব ইকুৱেল ইয়াত 20 আছিল ইয়াতে 21 হ'ব যদি আমি এইটো চাও
অৰিজিনেল এভাৰেজটো হ'ব 50 into 20 কিমান হ'ব 1000 আৰু নিউ এভাৰেজটো হ'ব 51 into 21 কিমান হ'ব 1071 এতিয়া আমি কণ্ডাক্টৰৰ এজটো উলিয়াব লাগে কণ্ডাক্টৰৰ এজটো আমি পাম যদি অৰিজিনেল আৰু নিউ এভাৰেজটো মাইনাছ কৰিলে অৰিজিনেল এভাৰেজ কিমান 1000 মাইনাছ নিউ এভাৰেজটো হ'ল 1071 যদি এই দুটাক আমি মাইনাছ কৰোঁ তেন্তে আমি পাম 71 সো অপশ্যন সি টো কাৰেক্ট নেক্সট question number 40 the sum of digit of a two digit number is 6 on reversing each digit the new number is 18 less than the original number the number is কৈছে যে sum of two digit to হ'ল 6 যদি ইয়াক ৰিভাৰ্স কৰোঁ নতুন নাম্বাৰটো 18 কম হ'ব অৰিজিনেল নাম্বাৰতকৈ তেন্তে নাম্বাৰটো উলিয়াবলৈ কৈছে প্ৰশ্নৰ মতে sum of two digit দিয়া আছে আমাক 6 আৰু ৰিভাৰ্সিং যদি কৰোঁ তেন্তে উত্তৰতকৈ কম হ'ব এতিয়া আমি ডিফাৰেন্স অফ টু ডিজিটটো উলিয়াব লাগে মনত ৰাখিব যিকোনো টু ডিজিট নাম্বাৰছৰ ডিফাৰেন্স আৰু ৰিভাৰ্সটো সদায় 9 into ডিফাৰেন্স অফ টু ডিজিট হয় এতিয়া আমাক দিয়া আছে 9 into ডিফাৰেন্স অফ টু ডিজিট ইকুৱেল 18 যদি আমি ডিফাৰেন্সটো ইয়াতে ৰাখোঁ তেন্তে 18 ওপৰত আৰু তলত 9 হ'ব ইয়াক যদি আমি কাটি দিওঁ আমি 2 পাম এতিয়া sum of two digit equal 6 এই 6 টো পাবৰ কাৰণে 2 ৰ লগত আমি কি প্লাস কৰিব লাগিব আমি 2 ৰ লগত 4 এটা প্লাস কৰিলে কি হ'ব 6 টো পাম যদি আমি এই দুটাক মাৰ্জ কৰোঁ 24 হ'ব কিন্তু সদায় মনত ৰাখিব 2 ডিজিট সাপোজ a আৰু b এইটো 10 প্লেস হয় আৰু এইটো 1 ইউনিট প্লেস হয় গতিকে ডাঙৰটো সদায় এই 10 প্লেসত বহে আৰু সৰুটো 1 ইউনিট প্লেসত বহিব সো এইটো হ'ব 42 অপশ্যন বি টো কাৰেক্ট হয় Question number 41 in a certain code gamesman is written as AG Memsan how would this clause be written in that code কৈছে যে gamesman টো আমি AG Memsan লিখিব পাৰো তেন্তে this clause টো আমি কেনেকৈ লিখিব পাৰো প্ৰশ্নৰ মতে G A M E S M A N ইয়াক আমি লিখিব পাৰো A G M E M S A N যদি আমি এটো চাও G আৰু A ৰিভাৰ্স হৈছে M আৰু E ৰিভাৰ্স হোৱা নাই S আৰু M ৰিভাৰ্স হৈছে A আৰু N ৰিভাৰ্স হোৱা নাই ঠিক তেনেকৈ আমি ডিসক্লোজটোকো কৰিম D I S C L O S E এতিয়া যদি আমি D I টো ৰিভাৰ্স কৰোঁ তেন্তে I টো ফাৰ্স্ট আহিব আৰু D টো সেকেন্ড S আৰু C এটো ৰিভাৰ্স নহব S C L আৰু O ৰিভাৰ্স হ'ব O L S আৰু E এটো ৰিভাৰ্স নহব S E সো যদি আমি অপশ্যনটো চাও অপশ্যন এ টো কাৰেক্ট হয় Question number 42 insert the missing number in the following series আমাক ইয়াত মিসিং নাম্বাৰটো ফাইন্ড আউট কৰিবলৈ কৈছে যদি আমি এটো চাও 2 ৰ পৰা 4 হৈছে মানে ইয়াতে +2 এটা ইনক্ৰিজ হৈছে 11 ৰ পৰা 16 ইয়াত +5 এটা ইনক্ৰিজ হৈছে যদি আমি মিসিং নাম্বাৰৰ ঠাইত 7 টো বহাও
তেন্তে 2ৰ পৰা 7 ইয়াতে +3 এটা ইনক্ৰিজ হ'ব। 7 to 11 ইয়াতে +4 এটা ইনক্ৰিজ হ'ব। যদি আমি ওপৰটো চাওঁ তেন্তে +2 +3 +4 +5 এইটো ছিকুৱেন্সত গৈ আছে। যদি আমি তলৰ মিছিং নাম্বাৰত 13টো বহাওঁ 3ৰ পৰা 7 +4 এটা ইনক্ৰিজ হ'ব। 7 to 13 +6 এটা ইনক্ৰিজ হ'ব। 13 to 21 +8 এটা ইনক্ৰিজ হ'ব। 21ৰ পৰা 31 ইয়াতে 10 এটা ইনক্ৰিজ হ'ব। চ' তলৰটো +4 +6 +8 +10 এইটো ছিকুৱেন্সত গৈ আছে। চ' অপশ্যন ডি টো কাৰেক্ট হয়। 7 divided by 13। কুৱেশ্যন নম্বৰ 43 ফাইণ্ড আউট দ্য অড নাম্বাৰ ইন দ্য ছিকুৱেন্স। আমাক ইয়াত এইটো ছিকুৱেন্সৰ পৰা অড নাম্বাৰটো উলিয়াবলৈ কৈছে। যদি আমি চাওঁ 126ৰ পৰা 127 হৈছে, মানে ইয়াতে +1 এটা ইনক্ৰিজ হৈছে। 127ৰ পৰা 130 হৈছে, ইয়াত +3 এটা ইনক্ৰিজ হৈছে। 130ৰ পৰা 135 হৈছে, ইয়াত +5 এটা ইনক্ৰিজ হৈছে। 135ৰ পৰা 142 ইয়াত +7 এটা ইনক্ৰিজ হৈছে। 142ৰ পৰা 151 ইয়াত +9 এটা ইনক্ৰিজ হৈছে। 151ৰ পৰা 165 ইয়াত +14 এটা ইনক্ৰিজ হৈছে। যদি আমি চাওঁ এইকেইটা হ'ল অড নাম্বাৰ, কিন্তু +14টো হ'ল এটা ইভেন নাম্বাৰ। চ' 165টো এই ছিকুৱেন্সৰ অড হ'ব। অপশ্যন চি টো কাৰেক্ট। কুৱেশ্যন নম্বৰ 44 দেয়াৰ আৰ 5 বুকছ A B C D and E. The book C lies above D, E is below A and D, B is below E, which is at the bottom. কৈছে যে 5খন কিতাপ আছিল A B C D and E. C থাকে Dৰ ওপৰত, E থাকে A আৰু Dৰ তলত, B থাকে Eৰ তলত। তেন্তে বটমটো কোনটো হ'ব সুধিছে। প্ৰশ্নৰ মতে C থাকে Dৰ ওপৰত, E থাকে A আৰু Dৰ তলত, A আৰু Dৰ তলত বুলি কৈছে। আকৌ B থাকে Eৰ তলত। এতিয়া আমাক বটমটো সুধিছে। যদি আমি চাওঁ ইয়াৰ বটমটো কোনটো হ'ব, এই বিটো হ'ব। চ' অপশ্যন বি টো কাৰেক্ট। কুৱেশ্যন নম্বৰ 45 হোৱাট উইল বি দ্য নেক্সট লেটাৰ ইন দ্য ফলোয়িং ছিৰিজ। কৈছে যে এই ছিৰিজৰ নেক্সট লেটাৰটো কোনটো হ'ব। যদি আমি চাওঁ ডিৰ পৰা ইয়াত কি হৈছে এফ, মানে +2 এটা ইনক্ৰিজ হৈছে। এফৰ পৰা এইচ হৈছে, ইয়াত +2 এটা ইনক্ৰিজ হৈছে। ঠিক তেনেকৈ এইচৰ পৰা যদি +2 এটা ইনক্ৰিজ হয় তেতিয়া লেটাৰটো হ'ব জে। আকৌ চিৰ পৰা ই হৈছে, ইয়াত আকৌ +2 এটা ইনক্ৰিজ হৈছে। ইৰ পৰা জি হৈছে, ইয়াতো +2 এটা ইনক্ৰিজ হৈছে। ঠিক তেনেকৈ জিৰ পৰা যদি +2 এটা ইনক্ৰিজ হয় তেতিয়া লেটাৰটো হ'ব আই। আকৌ যদি চাওঁ এক্সৰ পৰা ভি হৈছে, ইয়াত কিন্তু -2 এটা ডিক্ৰিজ হৈছে। ভিৰ পৰা টি -2 এটা ডিক্ৰিজ হৈছে। ঠিক তেনেকৈ টিৰ পৰা যদি -2 এটা ডিক্ৰিজ হয় তেন্তে লেটাৰটো হ'ব আৰ। আকৌ নেক্সট যদি চাওঁ ডব্লিউৰ পৰা ইউ হৈছে, ইয়াত -2 এটা ডিক্ৰিজ হৈছে। ইউৰ পৰা এছ হৈছে, -2 এটা ডিক্ৰিজ হৈছে। ঠিক তেনেকৈ এছৰ পৰা যদি -2 এটা ডিক্ৰিজ হয় তেন্তে লেটাৰটো হ'ব কিউ। চ' অপশ্যন চি টো কাৰেক্ট। কুৱেশ্যন নম্বৰ 46 আগৰতলা ইজ ৰিটেন ইন দ্য কোড 14, 16, 81, 71. দ্য কোড আগ্ৰা ইজ। ইয়াত কৈছে যে আগৰতলাটোক আমি লিখিব পাৰোঁ 14, 16, 81, 71। তেন্তে আগ্ৰাটো কি হ'ব। প্ৰশ্নৰ মতে এ জি এ আৰ টি
ALA ইয়াৰ কোডটো দিয়া আছে 14168171 সো আমাক আগ্ৰাটো সুধিছে AGRA এতিয়া যদি চাও A মানে হল 1 G মানে হল 4 R মানে হল 6 A মানে 1 এইটো নাম্বার কোড আছে অপশন সি অপশন ডি আছে সো অপশন ডি টু কারেক্ট question number 47 what should come in place of the question mark of 4:17 7 question mark আমাক কৈছে যে এই question markৰ ঠাইত কি বহিব যদি আমি চাও ইয়াত কি হৈছে 4 আৰু 17 ৰ ৰেশিওটো 4 স্কয়াৰ প্লাস 1 হৈছে ইকুৱেল 17 হ'ব ঠিক তেনেকৈ যদি আমি 7 স্কয়াৰ প্লাস 1 কৰো তেন্তে আমি পাম 7 স্কয়াৰ 49 প্লাস 1 কিমান হ'ব 50 সো অপশন সি টু কারেক্ট question number 49 at what time between 3 and 4 o'clock will the hands of watch point in opposite direction কৈছে যে 3টা আৰু 4টা বজাত watch point to opposite directionত যাবলৈ কিমান সময় লাগিব যদি আমি চাও 3 আৰু 4 যেতিয়া opposite directionত মুভ কৰিব তেতিয়া ইয়াতে 180 ডিগ্ৰী এংগল ইয়াতে ক্ৰিয়েট কৰিব এতিয়া আমি জাস্ট ফৰ্মুলা ইউজ কৰিম এই ফৰ্মুলাটো হল টাইম ইকুৱেল 60h plus 30 divided by 11 এতিয়া আমাক দিয়া আছে h ইকুৱেল 3 জাস্ট আমি ফৰ্মুলাত পুট কৰিম 60 into 3 plus 30 divided by 11 60 into 3 180 plus 30 divided by 11 180 plus 30 210 divided by 11 যদি আমি ইয়াক ডিভাইড কৰো তেতিয়া আমি পাম 19 1 by 11 এতিয়া আমি পালো ফার্স্ট অপোজিট ডাইরেকশন 3:19 এতিয়া নেক্সট অপোজিট ডাইরেকশনটো পাবলৈ আমি প্লাস 30 এটা এড কৰিব লাগিব যেহেতু ইয়াতে 180 ডিগ্ৰী ক্ৰিয়েট কৰিছে গতিকে ইয়াতে আমি 30 এটা এড কৰিব লাগিব আমি ফার্স্ট অপোজিট ডাইরেকশন কিমান পাইছিলো টাইমটো 19 1 by 11 এতিয়া আমি প্লাস 30 এটা এড কৰিম যদি আমি এটো প্লাস কৰো আমি পাও 49 1 divided by 11 এটো অপশন সি টু কারেক্ট হ'ব 50 উছৰা উছৰি হয় সো 50 মিনিট ফার্স্ট 3 এনসারটো কারেক্ট হ'ব এই পাৰ্টৰ হেকৰটো question number 50 find out the odd option ইয়াতে আমাক odd optionটো উলিয়াবলৈ কৈছে যদি আমি চাও অপশন এ ৰেসপেক্ট বি সিম্পেথি সি বিনাৰেশন ডি ডিফারেন্স সো রাইট এনসারটো হ'ব অপশন বি সিম্পেথি এইটোৱে আছিল আজিৰ হেকৰটো কুৱেশ্যন ভিডিওটো হেকলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো নেক্সট পাৰ্টত আমি 51 ৰ পৰা 70 লৈকে ডিসকাস কৰিম সো আপোনালোকক সকলোকে লগ পাম বুলি আশা কৰিলো থ্যাংক ইউ সো মাচ